কিন্তু আজিকালি দিনত লোভে উন্নতিৰ মূল। লোভে পাপ নহয়, লোভেই জীৱনৰ উন্নতিৰ মূল। জীৱনত উন্নতি কৰিবলৈ হলে মানুহ লোভী হ'ব লাগে আৰু লোভবিহীন মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে। এই মন্তব্য কৰিছে লোভৰ নতুন ব্যাখ্যা দিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। জীৱনত উন্নতি লভিবলৈ হলে মানুহ লোভী হ'ব লাগে। লোভবিহীন মানুহে জীৱনত কোনো কাম কৰিব নোৱাৰে। এই নতুন প্ৰমোচন হৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। কামৰূপৰ চাংচাৰিত বিশ্বজিৎ দৈমাৰীয়ে আগবঢ়ায় লোভৰ নতুন ব্যাখ্যা। আৰু ইপিনে বিদ্যুতৰ বিল ৰেহাইৰ ক্ষেত্ৰত পূৰ্বৰ মন্তব্যতে অটল থাকে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। আপোনাৰ মন্তব্যত অটল আছে মানে কোনটো যিখিনি কথা আপুনি কৈছিল তাৰপিছত ইউনিভাৰ্চেল ট্ৰুথ চিৰ সত্য। আৰু তেওঁ কয় যে মই গাঁৱৰ মানুহ হিচাপে এই মন্তব্য আগবঢ়াইছো। মোৰ মন্তব্যত কোনে কি মূৰ খমাইছে তাত মোৰ কবলগীয়া নাই। আৰু মই কৰা মন্তব্য হৈছে চিৰ সত্য মন্তব্য। একাংশ কাম নোহোৱা মানুহে মোৰ মন্তব্যত ব্যস্ত হৈ পৰিছে। এইদৰে মন্তব্য কৰে এইবাৰ পুনৰবাৰ মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।